বৰলুইতৰ গৰাখনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এই বৰলুইতৰ যি গৰাখনে সেই গৰাখনে এতিয়া ডিব্ৰুগড় মহানগৰলৈ ভাবুকি কঢ়িয়াই আনিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো ডিব্ৰুগড়ৰ মহানগৰৰ যি উপকণ্ঠ মাইজান ঠাকুৰবাৰীত। আৰু মাইজান ঠাকুৰবাৰীত কালি দিনৰ ভাগৰ পৰা হঠাৎ যি ভয়ংকৰ গৰাখনে সেই ভয়ংকৰ গৰাখনে ইয়াৰ স্থানীয় যি লোকসকলক নৈপৰীয়া লোকসকলক আতংকিত কৰি তুলিছে। আৰু তাৰ লগে লগে তৎপৰতাৰ ইতিমধ্যে জলসম্পদ বিভাগৰ তৰফৰ পৰা কাম আৰম্ভ কৰিছে। আৰু তেওঁলোকে জিঅ'বাগে যি কাম সেই কামেৰে আচলতে তেওঁলোকে গৰাখনে প্ৰতিৰোধৰ যি ব্যৱস্থা সেই ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰু কেইবাজনো শ্ৰমিক তেওঁলোকে এই স্থানত নিয়োজিত কৰা হৈছে। আৰু তৎপৰতাৰ কাম কালি নিশাৰ ভাগৰ পৰা তেওঁলোকে যিহেতু কালি দিনৰ ভাগৰ পৰাই হঠাৎ যি এই খনীয়া ৰূপ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছতে আচলতে তৎপৰতাৰে তেওঁলোকে কাম আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পৰা আচলতে যি বৰলুইতৰ যি চাপৰি আছে, ব্ৰহ্মপুত্ৰৰ যি চাপৰি এলেকাৰ পৰা পলস আনি আচলতে তেওঁলোকে এই গৰাখনে প্ৰতিৰোধৰ কামত তেওঁলোকে ব্যৱহাৰ কৰি থকা হৈছে। আৰু পূৰ্ণোদ্যমে কেইবাজনো লোকক আচলতে এই খনীয়া প্ৰতিৰোধৰ কামত নিয়োজিত কৰা হৈছে। আমি জনামতে আচলতে প্ৰায় কালি দিনৰ ভাগতে আচলতে 50 মিটাৰ ইয়াৰ যি ভূমি আচলতে বৰলুইতৰ বুকুত যা গৈছে। আৰু আপোনালোকে দেখিবলৈ পাইছে যে এই স্থানৰ পৰা যি গৰাখনে হৈছে, গৰাখনে স্থানৰ পৰা আপোনাৰ সুৰক্ষা যি নগৰ সুৰক্ষা যি বান্ধটো সেই বান্ধটো স্পৰ্শ কৰিবলৈ মাত্ৰ 50 মিটাৰ দূৰত্বত অৱস্থান কৰি আছে। আৰু যদিহে কেনেবাকৈ যদি নিশাৰ ভাগত কেনেবাকে এনেদৰে আচলতে গৰাখনে যদি ভয়ংকৰ ৰূপ লয় তেতিয়াহ'লে যিকোনো মুহূৰ্তত ডিব্ৰুগড় মহানগৰলৈ সুৰে সোমাব পাৰে বা পানী। আৰু ইতিমধ্যে গোটেই তৎপৰতাখিনি তেওঁলোকে কাম কৰি আছে। আৰু স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেতিয়াৰ পৰা এই গৰাখনিত হৈছে? আজি প্ৰায় এসপ্তাহৰ ওপৰত ইয়াত গৰাখহনীয়া আৰম্ভ হৈছে। আৰু আমি বিভাগত আমি জনাইছো, জলসম্পদ বিভাগত জনা হৈছিলে যে গৰাখহনীয়া আহিছিলে। সেইটো সময়তে তেওঁলোকে তৎপৰতাৰে ব্যৱস্থা নকৰাৰ কাৰণে আজি আমাৰ প্ৰায় 50 মিটাৰ অধিক মাটি ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে। আৰু আমি খুব ইয়াৰ নৈপৰীয়া ৰাইজে আচলতে শংকিত হৈ আছো যাতে যি ধৰণৰ ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া হৈছে, এই যে সমগ্ৰ এই যে নৈপৰীয়া ৰাইজক তেওঁলোকে যে জীৱন আৰু সম্পত্তি যে নিশেষ হ'ব, তাৰ লগতে কেৱল মাইজান এই নৈপৰীয়া ৰাইজৰ নহয়, এই ইয়াত ডিটিপি ডাইৰেক্টৰ একদম নিচে কাষতে তেওঁলোকে ইতিমধ্যে আপোনালোকে দেখিছে যে কাম কৰি আছে। আৰু ডিটিপি ডাইৰেক্টৰ 5 মিটাৰো নহয়, আপুনি 5 মিটাৰ দূৰত অতিক্ৰম ওচৰতে ব্ৰহ্মপুত্ৰ নৈ ব্যাপক খহনীয়া হৈ আছে। আমি জলসম্পদ বিভাগৰ মন্ত্ৰী ফিৰোজ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাইছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কাটৰ অনুৰোধ কৰিছো, আপোনালোকে বিভাগৰ তৎপৰতা বৃদ্ধি কৰিবৰ কাৰণে আপুনি নিৰ্দেশ প্ৰেৰণ কৰক যাতে এই নৈপৰীয়া ৰাইজে যাতে জীৱন আৰু সম্পত্তি তেওঁলোকে নিৰাপত্তা ভুগিব পাৰে। আৰু ডিব্ৰুগড় ৰাইজেও যাতে তেওঁলোকৰ জীৱন আৰু সম্পত্তি যাতে নিৰাপত্তাত যাতে ভুগিব নিৰাপত্তা তেওঁলোকে অনুভৱ কৰিব পাৰে। নহ'লে ব্ৰহ্মপুত্ৰই সমগ্ৰ ডিব্ৰুগড়ক তেওঁলোকে লুইতৰ বুকুত যা যাব। আৰু ইয়াৰ আগতে আপোনালোকে জলসম্পদ বিভাগক খবৰ দিয়া হৈছিলে? নিশ্চয়কৈ বাৰম্বাৰ খবৰ দিয়া হৈছে, বহুবাৰ খবৰ দিয়া হৈছে যে তেওঁলোকক আপোনালোকে ইয়াত খহনীয়া হৈছে, তেওঁলোকে উপযুক্ত সময়ত আচলতে তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ কাৰণে আজি এনে ধৰণৰ এটা বিড়ম্বনা পৰিৱেশ সৃষ্টি হৈছে, ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে। আৰু তেওঁলোকে 10-11 বজাৰ পৰা তেওঁলোকে একদম ব্যাপক তৎপৰতা তেওঁলোকে কাম কৰি দেখুৱাইছে। আৰু এই কাম যদি তেওঁলোকে খৰকটীয়া বা নিৰ্দিষ্ট সময়ত যদি কৰিলে হয়, নিশ্চয়কৈ ব্ৰহ্মপুত্ৰৰ বুকুত আজি 50-60 মিটাৰ যাতে এই মাটিৰ আচলতে যা নগ'ল। আপোনালোকে জানিব বিচাৰে কিমান আশ্বস্ত যিটো খহনীয়া প্ৰতিৰোধৰ যি ব্যৱস্থাটো ভাল হোৱা নাই, সময়মতে কাম নকৰাৰ কাৰণেহে যিটো পৰিস্থিতি হৈছে। যোৱাকাইলৈ যিখিনি এতিয়া কমেও 10 মিটাৰমান যোৱাকাইলৈ আজি গৈছে। কিমান দিনৰ পৰা হৈ আছে? এইটো যোৱা 7 তাৰিখৰ পৰা হৈ আছে। 7 তাৰিখৰ পৰা জনোৱা হৈছে। ডিপাৰ্টমেণ্টৰ মানুহ আহে, এজন আহে অকল বাঁহ এডাললৈ কিমান পানী আছে জোখে, যিখিনি যায়, একো কামেই নকৰে। আৰু যোৱাকাইলৈ যিটো মই কৈ আছো এইডোখৰ খান্দিব বুলি জিঅ'বেগ পেলাই আছিলে, জিঅ'বেগটোহে আগত পেলাইছে। মই ইয়াতে পেলাব কৈছো, এইডোখৰ নহ'লে হৈ যাব বুলি কৈছো, কিন্তু মোৰ কথা নহ'লে জিঅ'বেগ সেইফালে পেলালে। গোটেইটো ৰাতিপুৱা একদম আধা ঘণ্টাও লগা নাই, এতিয়া 10 মিটাৰমান গ'ল। তাৰ পাছতে আমি ফোন কৰোঁতে তাৰপাছত ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, ডিপাৰ্টমেণ্টৰ মানুহ অহাৰ পাছতে কামখিনি ষ্টাৰ্ট কৰিছে। নিশ্চিতভাৱে আচলতে এনেদৰে তৎপৰতাৰে কাম আৰম্ভ হৈছে, কাম কৰি থকা হৈছে। আৰু যিহেতু
এই স্থানত যদি কেনেবাকৈ যদি এনেদৰে খুৰাখুৰীয়ে যদি গৰাখহনীয়া যদি বৃদ্ধি পায় তেতিয়াহ'লে ডিব্ৰুগড় মহানগৰলৈ আচলতে ভয়ংকৰ বিপদ নামি অহাটো প্ৰায় নিশ্চিত হৈ পৰিছে। তাৰ বাবে আচলতে আতংকিত হৈ পৰিছে ইয়াৰ স্থানীয় লোকসকল, আৰু যাৰ বাবে আচলতে জলসম্পদ বিভাগৰ বা তেওঁলোকৰ যি কাম, খহনীয়া প্ৰতিৰোধৰ যি কাম, সেই কাম আচলতে তৎপৰতাই তেওঁলোকে আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত তেওঁলোকে জিঅ' বেগৰ যি সেই জিঅ' বেগত আচলতে পলস ভৰ্তি কৰি তেওঁলোকে নদীত সেই বৰলুইতত সেই বেগ আচলতে তেওঁলোকে পেলাই খহনীয়া প্ৰতিৰোধৰ যি কাম, সেই কাম পূৰ্ণগতিৰে তেওঁলোকে চলাই থকা পৰিলক্ষিত হৈছে। আৰু বহু শ লোকক আচলতে এই খহনীয়া প্ৰতিৰোধত তেওঁলোকে নিয়োজিত কৰা পৰিলক্ষিত হৈছে। আৰু আপোনালোকে দেখিবলৈ পাইছে যে এই খহনীয়া যি স্থান, সেই স্থানৰ পৰা মাত্ৰ ডিব্ৰুগড়ৰ যি নগৰ সুৰক্ষা বান্ধটো মাত্ৰ কেইমিটাৰ মান স্পৰ্শ কৰি আছে। আৰু কেনেবাকে যদি এই সুৰক্ষা বান্ধটো কেনেবাকে যদি বৰলুইতত যদি কেনেবাকে উঠি যায় তেতিয়াহ'লে ডিব্ৰুগড় মহানগৰলৈ যিকোনো সময়তে এক ভয়ংকৰ বিপদ নামি অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আৰু ইয়াৰ বিভাগীয় লোকসকল আছে, বিভাগীয় লোকসকল যিমান পাৰোঁ আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেনেকুৱা গোটেই ৰখিছে অলপ ৰখিছে। এইখন আমাৰ অৰিজিনেল গৰাটো নাছিলে, আমাৰ যোনখন চৰ পৰি গৈছিল। আমি ইয়াতো আগত কাম কৰি দিছিলোঁ, ADB আণ্ডাৰত এইটো আমাৰ কামৰ জেগাই হয়, কিন্তু আমাৰ নাও সোমাব পৰা নাছিলে তেতিয়া পানীটো আজি পাহোঁতে ৰিভাৰ্চ পানীটো সোমাই তেতিয়া কাটিব ধৰিলে। তো আজি ডেপটো আমি পাইছোঁ, বহুত বেছি নহয়, 7 ফুট 8 ফুটকৈ ডেপটো পাইছোঁ। তেতিয়া আমাৰ নাও সোমাব পৰা হৈছে, তেতিয়া আমি লজিক কৰি আছোঁ। এতিয়া কিমান দিনৰ পৰা তেওঁলোকে হৈ আছে? আগতেই আপোনালোকক খবৰ দিয়া বুলি কৈছে? নহয়, এখন যেতিয়াৰ পৰা খবৰ দিয়ে তাৰ আগতে আমাৰ ইয়াত বেগ মাৰি থোৱা আছে, কিন্তু ইয়াৰ পৰা আপুনি যিমান দেখিছে পকোবাৰৰ লাইনটো এখন গোটেইটো চৰ পৰি গৈছিল, নাও সোমাব নোৱাৰে। আমাৰ যেতিয়াৰ পৰা কাম আৰম্ভ হ'ল আমি বাহিৰৰ লাইনত অলৰেডি মাৰি দিছিলোঁ, এইকেইদিনত এইটো দ হ'ল, এতিয়া আমি আকৌ ষ্টাৰ্ট কৰি দিছোঁ। আজি নহয়, আমাৰ প্ৰায় লাষ্ট 5 দিনৰ পৰাই ইয়াত কাম চলি আছে। কিন্তু নাও সোমাব পৰা নাছিলে, আজি ডেপ পোৱাৰ কাৰণে যে নাওটো সোমাব পাৰিছে। কিমান আশা কৰিব পাৰি? হৈ গ'ল, ষ্টেবল হৈ গ'ল জেগাটো। আজি ৰাতিৰ ভিতৰত আমি ষ্টেবল কৰিমেই, এতিয়া অলৰেডি ষ্টেবল হৈ গ'ল। ৰাতিপুৱা যিমান গৈছিলোঁ আপোনাৰ চৰটোৱে গ'ল, অৰিজিনেল গড় ক'তো যোৱা নাই। অৰিজিনেল গড় এতিয়ালৈকে পোৱাগৈ নাই, এখনো চৰে হয়, চৰ ওপৰতে কাম কৰি আছে এতিয়া। এইখিনি দেখিব আমাৰ পুৰণা পকোমান ইয়াত মাৰি থোৱাই আছে। এয়া আছিল আচলতে বিভাগীয় যি অভিযন্তা ভাষ্য আছিল, আৰু ইতিমধ্যে তেওঁলোকে পূৰ্ণগতিৰে কাম আৰম্ভ কৰিছে। আৰু যিকোনো মুহূৰ্ততে তেওঁলোকে আজি নিশাৰ ভাগতে তেওঁলোকে আশা কৰিছে যে এই গৰাখহনীয়া তেওঁলোকে সঠিক যি ব্যৱস্থা, সেই ব্যৱস্থা সম্ভৱ কৰি তুলিব পাৰিব। আৰু এনেদৰে ডিব্ৰুগড় মহানগৰখনক আচলতে মহানগৰবাসীক আতংকিত কৰিব পৰা এই যি গৰাখহনীয়া, সেই গৰাখহনীয়া আচলতে কেনেবাকে যদি মহানগৰ এই যি সুৰক্ষা বান্ধটো কেনেবাকে যদি স্পৰ্শ কৰে তেতিয়াহ'লে ডিব্ৰুগড় মহানগৰখনলৈ এটা ভয়ংকৰ ভাবুকি কৰি আনিব। আৰু ইয়াৰ পৰা আপোনালোকে যদি চায় যে ইয়াৰ পৰা মাত্ৰ 2 কিলোমিটাৰ বা নিলগতে আছে মুখ্যমন্ত্ৰী সচিবালয়, আৰু সেই মুখ্যমন্ত্ৰী সচিবালয়ৰ মাত্ৰ 2 কিলোমিটাৰ নিলগতে আচলতে এই বৰলুইতৰ যি ভয়ংকৰ গৰাখহনীয়াই আতংকিত কৰি দিছে মহানগৰবাসীক।